নমস্কাৰ, মই ডাক্তৰ শ্ৰীমন্ত মাধৱ বৰুৱা, মেডিচিন বিশেষজ্ঞ। এচিড পেপটিক ডিছঅৰ্ডাৰ, তাৰমানে আমি সাধাৰণতে যিটো গেছৰ সমস্যা বুলি কওঁ পেটৰ, সেইটো বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আমি চিকিৎসকৰ ভাষাত এইটো এচিড পেপটিক ডিছঅৰ্ডাৰ বুলি কওঁ। আমাৰ পাকস্থলীত কিছুমান হাইড্ৰক্লৰিক এচিড নামৰ এচিড নিৰ্গত হয়, আৰু সেই এচিড নিৰ্গত হোৱাৰ ফলত যিখিনি অসুবিধা হয় সেইখিনিকে আমি গেছৰ সমস্যা বুলি সাধাৰণতে আমি কওঁ। কিন্তু সেই এচিডটো আমাৰ বাবে জৰুৰী। আমাৰ খাদ্য হজম হ'বৰ বাবে এচিড লাগে, কিন্তু সেই পৰিমাণ যেতিয়া অনিয়ন্ত্ৰিত হয়, পৰিমাণ যেতিয়া বেছি হয়, বা যি সময়ত নিৰ্গত হ'ব লাগে তাতকৈ বেলেগ সময়ত হয়, তেতিয়াই আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এই সমস্যাবিলাক মূলতঃ প্ৰথম অৱস্থাত আমি আলচাৰ নোহোৱাকৈ হ'ব পাৰে, যিটো আমি নন আলচাৰ ডিছপেপচিয়া বুলি কওঁ। পেটত কোনো ধৰণৰ ঘাঁ হোৱা নাই, কিন্তু এচিড বেছি হোৱাৰ কাৰণে আমি পেট ফুলি যোৱা, খাবলৈ মন নোযোৱা, টেঙা পানী উগাৰ অহা, এনেকুৱা ধৰণৰ সমস্যা হয়। আৰু তাৰ পাছৰ পৰ্যায়ত বহু দীৰ্ঘদিন ধৰি এনেদৰে যদি এচিড নিৰ্গত হৈ থাকে, তেনেহ'লে সি আমাৰ পাকস্থলীৰ ভিতৰত যিটো শ্লেষ্মা আৱৰণ আছে, সেই আৱৰণটো লাহে লাহে ক্ষত কৰি গৈ থাকে। তাৰ ফলত তাত আলচাৰ, ঘাঁ সৃষ্টি হ'ব পাৰে, যিটোক আমি গেষ্ট্ৰিক আলচাৰ বা ডুঅডেনেল আলচাৰ বুলি কওঁ। আমাৰ পাকস্থলীত হ'লে আমি গেষ্ট্ৰিক আলচাৰ, তাৰ তলৰ ডুঅডেনাম নামৰ অংশটোত হ'লে ডুঅডেনেল আলচাৰ বুলি কওঁ। সেই আলচাৰ বা ঘাঁ হৈ যোৱাৰ পাছত তাৰ পৰা কিছুমান জটিলতাৰ সৃষ্টি হয়। সেই ঘাঁৰ পৰা কেতিয়াবা ৰক্তক্ষৰণ হ'ব পাৰে, আৰু ৰক্তক্ষৰণ হ'লে আমি ক'লা পায়খানা হ'ব পাৰে, তেজ বমি হ'ব পাৰে। আৰু সেই ঘাঁ, পাকস্থলীৰ ঘাঁটো যদি দীৰ্ঘদিন থাকে, তেতিয়াহ'লে ঘাঁটোৰ পটভূমিত গৈ কেঞ্চাৰ ৰোগৰো উৎপত্তি হ'ব পাৰে। গতিকে এই এচিড পেপটিক ডিছঅৰ্ডাৰৰ পৰা আমি মুক্ত পোৱাটো বহুত জৰুৰী বিষয়। এচিড পেপটিক ডিছঅৰ্ডাৰৰ পৰা নিজক বচাই ৰখাটো এটা গুৰুত্বপূৰ্ণ বিষয়। তাৰ বাবে আমাৰ সকলোতকৈ ডাঙৰ কথা আমাৰ খাদ্য অভ্যাস, সময়মতে খাদ্য খোৱাটো। আৰু আমি বেছি মছলাযুক্ত, বেছি তেলযুক্ত খাদ্য নাখায়, বাহিৰৰ খাদ্য নাখায়, আমি ঘৰত বনোৱা খাদ্য, আমাৰ যি সুষম খাদ্য যদি গ্ৰহণ কৰোঁ, যথেষ্ট পৰিমাণে পানী, সেউজীয়া শাক পাচলি, ফল মূল আদি আমি যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব লাগে। আৰু সকলোতকৈ ডাঙৰ কথা, সময়মতে খাব লাগে। ভোক লাগিলে ৰৈ থকাটো, তাৰ ফলত আমাৰ পাকস্থলীত কোনো খাদ্য নাথাকে, আৰু এই নিৰ্গত হোৱা এচিডটোৱে পাকস্থলী আৱৰণখনত লাহে লাহে ঘাঁ লগাই যাব পাৰে। গতিকে অত্যন্ত ভোকত ৰৈ থকাটো একেবাৰে অনুচিত কথা। ভোক লাগিলে কিবা খাব লাগে। আৰু তাৰোপৰি আমাৰ ধূম্ৰপান জাতীয় বস্তু সম্পূৰ্ণৰূপে এৰাই চলিব লাগে। এই ধূম্ৰপানেও আমাৰ পাকস্থলীত ঘাঁ সৃষ্টি কৰা, আৰু তাৰ পিছৰ পৰ্যায়ত গৈ কেঞ্চাৰ সৃষ্টি কৰিব পাৰে। আৰু তাৰোপৰি আমাৰ মদ্যপানেও এই এচিড পেপটিক ডিছঅৰ্ডাৰ বা খাদ্যনলীত আমাৰ পাকস্থলীত ঘাঁৰ সৃষ্টি কৰিব পাৰে। আৰু এটা বেক্টেৰিয়া, আমি যিটো হেলিকবেক্টেৰিয়াম পাইলৰি বুলি কোৱা হয়, এই বেক্টেৰিয়াটো ইনফেকশ্যনৰ ফলতো খাদ্যনলীত ঘাঁৰ সৃষ্টি হয়। গতিকে এইবিলাকেই হৈছে আমাৰ খাদ্যনলীত, আমাৰ পাকস্থলীত হোৱা যিটো আমি এচিড পেপটিক ডিছঅৰ্ডাৰ বা আমাৰ গেছৰ সমস্যাৰ মূল কাৰণ। গতিকে এই সমস্যাবিলাকৰ পৰা এৰাই চলিবলৈ হ'লে আমাক সুস্থ জীৱনশৈলী আৰু সুষম আৰু সময়মতে খাদ্য গ্ৰহণ কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়। মই আশা কৰিছোঁ যে এইখিনিৰ পৰা আমাৰ ৰাইজ যথেষ্ট উপকৃত হ'ব। ধন্যবাদ।